নমস্কাৰ। মই আজিৰ বিজ্ঞান মনস্ক যাত্ৰাৰ সভালৈ বুলি নিজৰ বহুমূলীয়া সময় দি হ'লেও উপস্থিত হোৱা বিশ্বনাথৰ সমূহ ৰাইজক সাদৰেৰে আদৰণি জনালোঁ। উপস্থিত বিজ্ঞান মনস্ক যাত্ৰাৰ বিষয়ববীয়া ব্যক্তিসকল, শ্ৰদ্ধাৰ বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ চিন্তামণি শৰ্মা ডাঙৰীয়া, চিকিৎসা বিষয়া ডাক্তৰ ধ্ৰুৱজ্যোতি ফুকন ছাৰ আৰু শ্ৰদ্ধাৰ 2024 বৰ্ষৰ বেষ্ট টিচাৰ এৱাৰ্ড প্ৰাপক শ্ৰীযুত ৰিপুঞ্জয় বৰদলৈ ডাঙৰ, সকলোলৈকে মই আহ্বায়কৰ সমিতিৰ তৰফৰ পৰা শ্ৰদ্ধাৰে আদৰণি জনালোঁ। দৰ্শন, বিজ্ঞান আৰু কলা এই তিনিটি ৰূপ হ'ল এটাৰ আনটোৰ পৰিপূৰক আৰু ই মানুহৰ সমাজৰ উন্নয়নৰ এটি জখলা। কাৰণ দৰ্শন হ'ল যিকোনো সৃষ্টি বা উদ্ভাৱনৰ প্ৰথম পদক্ষেপ। প্ৰথমতে চিন্তা বা দৰ্শন আহিব লাগিব। সেই চিন্তা বা দৰ্শনক শৃংখলাবদ্ধভাৱে বিশ্লেষণ কৰি পৰীক্ষণ পুনৰীক্ষণৰ যোগেদি সিদ্ধান্তত উপনীত হোৱা, তাক আমি বিজ্ঞান বুলি জানো। আৰু ইয়াক বাস্তৱত ৰূপায়িত কৰা কৌশললৈ হ'ল কলা বা আৰ্ট। বৈজ্ঞানিক মানসিকতা হ'ল যিকোনো কথাত যুক্তি সহকাৰে চালি জাৰি পৰীক্ষণ নিৰীক্ষণৰ জৰিয়তে সত্যাসত্য বিচাৰ কৰি সিদ্ধান্তত উপনীত হোৱা এক দৃষ্টিভংগী। আমাৰ উদ্দেশ্য হ'ল মানৱীয়তা প্ৰমূল্যবোধেৰে জাতি, ভাষা, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে নিজক কেৱল মানুহ হিচাপে পৰিচয় দিব আৰু অন্ধবিশ্বাস, কুসংস্কাৰ, গোলামীতা নিৰ্মূলেৰে ভৱিষ্যতৰ মানৱীয় সুস্থ সমাজ আৰু মানুহ থাকিব পৰা এখন শান্তিপূৰ্ণ সমাজ গঢ়া। আশা কৰোঁ আপোনালোক সকলোৱে এই ধাৰণানুক্তি জনাত কৌতূহলতা প্ৰকাশ কৰিব আৰু আগ্ৰহেৰে সভাত উপস্থিত হৈ আগ্ৰহেৰে নিজৰ আৰু ধৈৰ্য সহকাৰে তথা শান্তিপূৰ্ণভাৱে নিজৰ মতামত দাঙি ধৰিব। মই আহ্বায়ক সমিতিৰ তৰফৰ পৰা এটাই আশা কৰিম, যাতে আপোনালোকে নিজৰ মতামত বক্তব্যসমূহ শান্তিপূৰ্ণভাৱে ব্যক্ত কৰি আজি এই সভাখন সাফল্যমণ্ডিত কৰাত সহায় সহযোগ আগবঢ়াব বুলি সকলোলৈ শ্ৰদ্ধাৰে আদৰণি জনালোঁ। ধন্যবাদ।